এনে এটা বা তাতোকৈ বেছি কিছুমান কথা বতৰা আছে যিটো হয়তো আপুনি কেইদিনমানৰ পৰা বা কেইসপ্তাহ বা কেইমাহৰ পৰা এৰাই চলিছে। হয়তো এজন টিম মেম্বাৰৰ সৈতে কিবা কথা পাতিবলগীয়া আছে, হয়তো এজন কলিগৰ সৈতে কিবা এটা কথা পাতিবলগীয়া আছে। সেই কথাটো নোকোৱাৰ এটা দাম কিন্তু আছে আৰু সেই দামটো আপুনি দিবই লাগিব। সেই দামটো বা মূল্য প্ৰতিদিনে কিন্তু বাঢ়ি গৈ আছে। এইটো হ'ল কনফ্লিক্ট এভইডেন্স টেক্স। কিয় আমি কথা নকওঁ? তিনিটা কাৰণে: সম্পৰ্ক নষ্ট হ'ব পাৰে, বেয়া কথাটো বাঢ়ি আৰু বেছি বেয়া হ'ব পাৰে, মোৰ দোষ সাব্যস্ত হ'ব পাৰে। কিন্তু সেই কথাবোৰ নোকোৱাৰ দাম কোৱাতকৈ বহুত বেছি। তিনিটা এনেকুৱা প্ৰিন্সিপল আছে যিয়ে আপোনাক সমস্যা একোটা ডাঙৰ হৈ বহু মূল্য দিবলগীয়া হোৱাৰ পৰা বচাব পাৰে। 1 নম্বৰ, সোনকালে কওক। এসপ্তাহৰ যিটো সমস্যা সেইটো নক'লে 6 মাহ পিছত হয়তো বহুত ডাঙৰ হৈ পৰিব পাৰে। 2 নম্বৰ, মানুহক নহয় আচৰণক এড্ৰেছ কৰক। আচৰণৰ বিষয়ে কওক। তুমি বেয়া সেইবুলি নক'ব। এই কামটো এনেকৈ হৈছিল, ইয়াৰ প্ৰভাৱ এনে আছিল, এনেদৰে কওক। 3 নম্বৰ, সম্পৰ্কৰ কথা মনত ৰাখি সমস্যাটো ৰিজল্ভ কৰক, সমাধান কৰক। কেৱল সমস্যা সমাধান কৰাটো একমাত্ৰ চিন্তা নহয়, সেই মানুহজনে কথা পতাৰ পিছত কেনে অনুভৱ কৰিছে সেয়াও এটা বহুত ডাঙৰ কথা। এই সপ্তাহত যিটো সমস্যা পিছলৈ পেলাই থৈ আছে আপুনি, সেইটো কি ভাবক, দৰকাৰ হ'লে কথাটো লিখি লওক, যিটো আপুনি ক'ব পৰা নাই, যিটো পাতিব পৰা নাই। কাক কোৱা নাই, কিমান দিন ধৰি কোৱা নাই, 1 মাহ আৰু নকৈ থাকিলে কিমান দাম বা মূল্য দিবলগীয়া হ'ব, এই সকলোবোৰ কথা লিখি লওক। তাৰ উত্তৰটো যদি বহুত মূল্য দিবলগীয়া হ'ব এই বুলি পায়, তেনেহ'লে এই সপ্তাহতে সেই পাতিবলগীয়া কথাটো পাতক আৰু আনজন মানুহক কথাটো কওক। কমেণ্টত লিখক তাৰ ফলাফল কেনে।